অতি সম্প্ৰতি কনচাৰ্ট টুৰিজিমৰ কথাটো ওলাইছে এগৰাকী বিদেশী ছিংগাৰ অসমলৈ আহিলে তেওঁ প্ৰদৰ্শন কৰিলে তাৰপিছত চাকিৰাক আপোনালোকে অনাৰ পৰিকল্পনা কৰিছে সেইটো কি তাৰ যোগেদিও আপোনালোকে টুৰিজিমক এনকাৰেজ কৰিব আমি নেকি মাননীয় মুখ্যমন্ত্ৰী তেখেতেতো কৈছে যে পাৰ্মানেণ্ট মানে অডিটৰিয়াম আমি বনাম আৰু এয়াৰপৰ্টৰ কাষত তেনেকুৱা পাৰ্মানেণ্ট অডিটৰিয়াম থাকিব য'ত নেকি 10,000 মানুহে একেলগে কনচাৰ্ট টুৰিজিমত ভাগ ল'ব পাৰে কাৰণ কিয় আমাৰ এই টকাবৰ আমাৰ যে মেঘালয়লৈ যায় কাৰণ মেঘালয়ত হয় নাগালেণ্ডত হৰ্ণবিল হয় গৈ অৰুণাচলত তেনেকুৱা ফেষ্টিভেল হয় গৈ কনচাৰ্ট টুৰিজিম যদি আমি যদি কৰোঁ বছৰত যদি এটলিষ্ট যদি 3-4টা কৰিব পাৰোঁ আল্টিমেটলি আমাৰ যিমানবোৰ হোটেল ষ্টেক হোল্ডাৰ যিমানবোৰ হোটেলবোৰৰ আল্টিমেটলি তেওঁলোকে যি ৰিভিনিউ পাব তেওঁলোকৰ ৰিভিনিউৰ পৰা GST ভেটকে আদি কৰি আমিও ৰিভিনিউ পামগৈ গতিকে আমাৰ যিবোৰ টুৰিষ্ট এজেঞ্চি যিবোৰ আছে টুৰ এজেঞ্চিবোৰ নিশ্চিত ৰূপত দিনক দিনে বাঢ়িবগৈ যি পাইলটসকলৰ মই পাইলট বুলি কওঁ ড্ৰাইভাৰ বুলি নকওঁ কাৰণ কিয় পাইলট বুলি ক'লে তেখেতে মান্যতা অকণমান বেছিকৈ পায় ড্ৰাইভাৰ বুলি ক'লে মান্যতাটো কমকৈ পায় পাইলটসকলো যিহেতু আমাৰ ষ্টেক হোল্ডাৰ গতিকে আমি ইতিমধ্যে তেওঁলোককো আমি ট্ৰেইন আপ কৰাই আছোঁ গতিকে মই ভাবোঁ যে এনেকুৱাকৈ কনচাৰ্ট টুৰিজিম যদি আমি কৰোঁ এটা দুটা নহয় আৰু বঢ়াবহে লাগে মই বঢ়াব অৰ্থাৎ এইটো এক ধৰণৰ খবৰ আমাৰ কাৰণে বিমানবন্দৰৰ সমীপত এক স্থান হ'ব কনচাৰ্ট ভেনিউ হ'ব য'ত 10,000 মানুহে একেলগে চাব পাৰিব কনচাৰ্ট মাননীয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা পৰিকল্পনা এক পৰিকল্পনা আৰু বিদেশৰ পৰা আপোনালোকে ছিংগাৰ বা দেশী বিদেশী ছিংগাৰ আহিব গতিকে সি এক টুৰিজিমলৈ ডেভেলপ হ'ব আপোনাৰ আন এটা মন্ত্ৰণালয় অতি ইতিমধ্যে আমাৰ ৰিভাৰ টুৰিজিম আমাৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ইতিমধ্যে আৰম্ভ হৈছে ফেষ্টিভেল টুৰিজিম এটা বৰ গুৰুত্বপূৰ্ণ বিষয় হয়। গতিকে সেইটোতো আপোনালোকে গুৰুত্ব আৰোপ কৰিছে বিভিন্ন ফেষ্টিভেল পাতে সেইটো কি ধৰণে হ'ব চাওক ফেষ্টিভেল বুলি ক'লে আমি কিছুমান আছে যেনেকুৱাকৈ আমাৰ অম্বুবাচী মেলা এইটো আমি কওঁ যে ৰিলিজিয়াছ টুৰিজিম এই যিসকলে ধৰক মানে তেওঁলোকে ৰিলিজিয়াছলি জড়িত আছে সেইসকলেও আমাৰ এটা পাৰ্ট গতিকে কামাখ্যাৰ সেইকাৰণে অম্বুবাচী মেলাৰ সময়ত বা বৰপেটা দৌল উৎসৱৰ সময়ত বা অন্য ফেষ্টিভেলৰ সময়ত বা বিহু ফেষ্টিভেলৰ সময়তে এতিয়া আমি এনেকুৱা এটা পৰিকল্পনা ভাবি আছোঁ যে সাধাৰণতে টুৰিষ্টবোৰ যেতিয়া আহে তেওঁলোকে যেতিয়া বিহু চাম বুলি কয় ক'ৰবাত যদি বিহু ফাংচন আছে তেতিয়াহে পায়গৈ আমি এনেকুৱা এটা পাৰ্মানেণ্ট যাতে বহাগৰ মাহটো যাতে পাৰ্মানেণ্ট এটা ঠাইতে যাতে বিহু চলি থাকে যিকোনো টুৰিষ্ট আহিলে ইণ্ডিয়ান টুৰিষ্টেই হওক বা ফৰেন টুৰিষ্ট আহিলে তেওঁলোকে যাতে আমি যাতে নিব পাৰোঁ যেনেকুৱাকৈ আপুনি যিটো ক'লে ৰাজস্থানৰ কথা তেওঁলোকৰ যিটো মানে তেওঁলোকৰ নিজস্ব যি কালচাৰ এই কালচাৰৰ কাৰণে কিছুমান ভিলেজ আছে তাত মানে যোৱাৰ লগে লগে 1 ঘণ্টা সময় তেওঁলোকে তাত মানে সোমাই দিয়ে তে আমি এনেকুৱা কৰিম যে নহয় পাৰ্মানেণ্টলি হয়তো আমি ধৰ বিহুত থাকিব আনকি এনেকুৱাও ভাবিছোঁ যেনেকুৱাকৈ আমি যাওঁ যে পাপেট এটা পুতলা নাচ বুলি যিটো ক'লে আমি সাধাৰণতে অসমীয়া মানুহে পুতলা নাচটো এৰি দিলোঁ কিন্তু বিদেশতকৈ বহুত সমাদৃত গতিকে আমি পুতলা নাচৰ জৰিয়তেও বহু ধৰণৰ আমাৰ অসমৰ কৃষ্টি সংস্কৃতিক আমি দেখাই পেলাই মানুহজনক এট্ৰেক্ট কৰিব পাৰিম বিহুৰ ক্ষেত্ৰতে হওক পাৰ্মানেণ্ট যদি তেনেকুৱাকৈ ডিব্ৰুগড়তে হওক শিলচৰতে হওক চৰাইদেউতে হওক গুৱাহাটীতে হওক যাতে যিসকল টুৰিষ্ট আহিলে তেওঁলোকে কালচাৰেলিও যাতে তেওঁলোকে এনজয়মেণ্ট যাতে দিব পৰা যায় তেনেকুৱা প্লেনিং এটা আছে অৰ্থাৎ এটা স্থান থাকিব যিটো স্থানত 12 মাহে বিহু বা অন্যান্য আমাৰ কৃষ্টি সংস্কৃতি দেখুৱাই থোৱা হ'ব আৰু আপুনি পাপেট শ্ব'ৰ কথা ক'লে পাপেট শ্ব' হ'ব মই এক্সাম্পল দিছোঁ সুন্দৰ পৰিকল্পনা গতিকে অসমত এনে 2-3টা কেন্দ্ৰ হ'লে আকৰ্ষিত হ'ব টুৰিষ্টসকল আৰু টুৰ অপাৰেটৰ সকলকো এংগেজ কৰিব পৰা যাব